এয়া হৈছে শিৱসাগৰ সমষ্টিৰ যিসকল বিজেপিৰ যিসকল নেতা কৰ্মী তেওঁলোকৰ ভাষ্য আৰু তেওঁলোকে কৈছে যে এইবাৰ শিৱসাগৰৰ ৰাইজে বিজেপিৰ পক্ষত থাকিব। তেওঁলোকৰ যি উন্নয়নমূলক কাম কাজ বা তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত যিসমূহ কথা বতৰা প্ৰকাশ পাইছে সেই কাম কাজসমূহৰ সেই কথা বতৰাসমূহৰ প্ৰতি আকৰ্ষিত হৈ এইবাৰ শিৱসাগৰৰ ৰাইজ বিজেপি বা গেৰুৱা শিবিৰৰ পক্ষত থাকিব। আমি সামগ্ৰিক পৰিৱেশটো এবাৰ দেখুৱাম। মুখ্যমন্ত্ৰীৰ কাষে কাষে অহা ৰাইজ, সেই ৰাইজৰ পৰিৱেশো আমি এবাৰ দেখুৱাম। সাংবাদিক শশাংকই দেখুৱাই যাব যে মুখ্যমন্ত্ৰীগৰাকীক কাষৰ পৰা এবাৰ মাত দিবৰ বাবেও যথেষ্ট ৰাইজ ইয়াত উপস্থিত হৈছেহি আৰু নিৰাপত্তা, কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে মুখ্যমন্ত্ৰীগৰাকী আগবাঢ়িছে। আৰু এই মুহূৰ্তত শিৱসাগৰৰ দলুমুখ চাৰিআলিৰ একেবাৰে ওচৰত তেখেতে আহি উপস্থিত হৈছেহি আৰু কিছু মুহূৰ্ততে তেখেতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ যি প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিত তাত গৈ তেওঁ ভাষণ প্ৰদান কৰিব আৰু সেই ভাষণত কেনেধৰণে আজি শিৱসাগৰবাসীক তেওঁ সম্বোধন কৰে বা শিৱসাগৰবাসীক কি নিৰ্বাচনী ইছ্যু লৈ শেষৰ নিৰ্বাচনী প্ৰচাৰ একেবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ শেষৰটো নিৰ্বাচনী প্ৰচাৰত তেওঁ কেনেধৰণে শিৱসাগৰৰ ৰাইজক তেওঁ সম্বোধন জনায় সেই কথাবোৰ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু আমি দেখা পাইছোঁ যথেষ্ট সংখ্যক মহিলা কৰ্মী ইয়াত আহি যিহেতু উপস্থিত হৈছেহি। পৰিৱেশবোৰ আমি দেখুৱাই গৈছোঁ, আমি চাৰিওফালে পৰিৱেশবোৰ দেখুৱাই গৈছোঁ। পৰা যিসকল বিজেপি নেতা কৰ্মীয়ে ইয়াত অধিক উৎসুকতাৰে বাট চাই আছিল, অধিক উৎসাহেৰে তেওঁলোকে মুখ্যমন্ত্ৰীগৰাকীলৈ বাট চাই আছিল, তেওঁলোকে অংশগ্ৰহণ কৰিছে। এতিয়া অকণমান বতৰ ভাল, কিন্তু পুৱা যিহেতু যথেষ্ট বেয়া বতৰ আছিল। বাইদেউ অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ। যথেষ্ট সংখ্যক মহিলাই যিহেতু ইয়াত অংশগ্ৰহণ কৰিছে, যথেষ্ট সংখ্যক মহিলা ইয়াত আমি দেখিছোঁ আপোনালোকৰ কৰ্মী ইয়াত অংশগ্ৰহণ কৰিছে। পৰিৱেশটো কেনেকুৱা? বহুত ভাল লাগিছে। আমাৰ অতি শ্ৰদ্ধাৰ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি পদযাত্ৰা, গতিকে আমাৰ স্বতঃস্ফূৰ্তভাৱে আমাৰ প্ৰত্যেকগৰাকী মহিলা ওলাই আহিছে। আমাৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আৰু আস্থা আছে, দুইখন চৰকাৰৰ ওপৰত আস্থা আছে, গতিকে আজি স্বতঃস্ফূৰ্তভাৱে আমাৰ মহিলাসকল ওলাই আহিছে। বাইদেউ কি ক'ব বিচাৰিব, কেনেধৰণে আপোনালোকে এই গোটেই পৰিৱেশটোত আছে বা কেনেধৰণে আপোনালোকে গোটেই পৰিৱেশটো লৈছে? বাইদেউ অকণমান মই আপোনাৰ ওচৰলৈ আহিম। যিহেতু মহিলাসকলে ৰাতিপুৱাৰে পৰা আপোনালোকে বাট চাই আছিল, গতিকে পৰিৱেশটো কেনেধৰণে আপোনালোকে চাইছে, কিমান দূৰ আশাবাদী? আপোনালোকে দেখিছে আমি সম্পূৰ্ণ 100% আশাবাদী। আমি 14খন আসনৰ ভিতৰত 14খনে পাম আৰু যোৰহাট লোকসভা সমষ্টি আমি ৰেকৰ্ড সংখ্যক ভোটেৰে আমি তপন গগৈক জিকাই লৈ যাম। এই মুহূৰ্তত পৰিৱেশবোৰ আমি দেখুৱাই গৈছোঁ, ফটো সাংবাদিক শশাংকই দেখুৱাইছে। আৰু মাত্ৰ কিছু সময় তাৰ পিছতেই যিহেতু মুখ্যমন্ত্ৰীগৰাকী আহি দলুমুখ চাৰিআলিৰ সেই স্থানত গৈ উপস্থিত হ'ব আৰু তাতেই তেওঁ ৰাইজক সম্বোধি ভাষণ প্ৰদান কৰিব। আৰু মই পুনৰ কৈছোঁ যে মুখ্যমন্ত্ৰীৰ ভাষণত যিসমূহ টুইষ্ট সততেই ৰাইজে বিচাৰি পায়, শিৱসাগৰৰ এই নিৰ্বাচনী প্ৰচাৰৰ শেষৰটো ভাষণতো যে কিছু টুইষ্ট থাকিব, সেই টুইষ্ট মুখ্যমন্ত্ৰীগৰাকীয়ে যে দিব সেই কথাবোৰ ইতিমধ্যে যিহেতু সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে। মুখ্যমন্ত্ৰীগৰাকীৰ বাবে বা দলটোৰ বাবে সাংসদ তপন গগৈৰ বাবে 25,000তকৈ অধিক লোক ওলাই আহিছে। গতিকে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে, যুৱ মৰ্চাৰ নেতৃত্ব বহনকাৰী হিচাপে আপোনালোক কিমান দূৰ আশাবাদী? আমি সম্পূৰ্ণই আশাবাদী। আজি স্বতঃস্ফূৰ্তভাৱে আমাৰ যুৱকসকল ওলাই আহিছে। বিশেষকৈ ৰাজনৈতিক এনে সভাত বা এনে শ্ব'ত, এনে ৰেলীত যুৱ প্ৰজন্ম ওলাই অহাটো আটাইতকৈ ডাঙৰ কথা। আৰু যুৱ প্ৰজন্মই এতিয়া বুজি উঠিছে যে আমাৰ এতিয়া বিকাশ হৈছে। আমাৰ যিসকল যুৱ প্ৰজন্ম আছে, যুৱ প্ৰজন্মই চাকৰিবিলাক পাইছে, যেনেকুৱা ধৰণৰ কামবিলাক হৈছে, যুৱ প্ৰজন্ম এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ পক্ষতে আছে। আৰু আমাৰ বিশ্বাস আছে যে মাননীয় আমাৰ যিজন প্ৰাৰ্থী আছে, প্ৰাৰ্থীজনে যোৰহাট লোকসভাৰ সমষ্টিৰ পৰা 2.5 লাখতকৈ অধিক ভোটত আমি বিজয়ী হৈ যাম। মানে যুৱ প্ৰজন্ম গৌৰৱ গগৈৰ পক্ষত নাই নেকি, যিটো ৱেভৰ কথা বাৰে বাৰে কৈ থকা হৈছে? নাই, ছ'চিয়েল মিডিয়াটো এটা বেলেগ বস্তু আৰু এইটো এটা বেলেগ বস্তু। এতিয়া প্ৰেক্টিকেলটো আপুনি চাব লাগে আৰু ছ'চিয়েল মিডিয়াটো বেলেগ এটা বস্তু। যিটো ছ'চিয়েল মিডিয়াত হয় প্ৰেক্টিকেল ক্ষেত্ৰত বহুত বেলেগ। সেইটো কাৰণে আমি প্ৰেক্টিকেল ক্ষেত্ৰত কৈছোঁ যে আমাৰ যুৱ প্ৰজন্ম এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত। মুখ্যমন্ত্ৰীৰ যিটো ভাষণ যোৰহাটত আমি দেখিছোঁ, কেইবাটাও কাৰ্যসূচী মই ব্যক্তিগতভাৱে কাভাৰ কৰিছোঁ, তেখেতে কিন্তু খুব ব্যতিক্ৰমী ৰূপত, যথেষ্ট আগ্ৰাসী ৰূপত এইবাৰ যোৰহাট লোকসভা সমষ্টিটোত নেতৃত্ব লৈছে। গতিকে আজিৰ যিটো ভাষণ তেওঁ প্ৰদান কৰিব, নতুনত্ব থাকিব।
থাকিব বুলি ভাবে মই নিশ্চিতভাৱে থাকিব মাননীয় মুখ্যমন্ত্ৰীৰ ভাষণত প্ৰত্যেকজন যুৱকে আকৰ্ষিত হয় প্ৰত্যেকজন যুৱকে এটা আশাৰ ৰেঙনি দেখা পায় যিটো নেকি যে তেওঁলোকে কৰিব পাৰে যে হয় এনেকুৱা এজন মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীৰ দ্বাৰা আমি কিবা এটা নহয় কিবা এটা ভৱিষ্যত দিনত কৰিব পাৰিম আৰু এইখন চৰকাৰৰ দিনতে ভৱিষ্যত আৰু ফালে ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ খুৱাং ডিব্ৰুগড় সোণোৱালৰ 5খনকৈ প্ৰচাৰ সভা খুৱাঙৰ মধুপুৰ দেউৰী গাঁৱৰ বলিয়া বাবা থানৰ সেৱা সৰ্বানন্দ সোণোৱালৰ আৰু গ্ৰেড চাহবাগিচা চিৰিং ডাইডিজন পঞ্চায়তৰ প্ৰচাৰ সভা ৰানিংগে চিৰিং চাপৰি বিহু খেলপথাৰতো আজি আছে প্ৰচাৰ সভা কেন্দ্ৰীয় মন্ত্ৰী ৰমেশ চৌধুৰী ডাঙৰীয়াও আহিছে তেখেতকো আমাৰ আসন গ্ৰহণ কৰিবলৈ মই অনুৰোধ জনালোঁ আৰু মই বেছি দীঘলীয়াকৈ আপোনালোকৰ আগত ক'ব খোজা নাই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই সকলোখিনি কথা আপোনালোকক ক'ব আপোনালোকক আকৌ কৈছোঁ এই চাৰিটা খুঁটাত আমাৰ 3টা প্ৰকাৰ খুঁটা আছে এই 4 নম্বৰ খুঁটাটো আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাখি আমাৰ আপোনালোকৰ অঞ্চল উন্নয়ন কৰাৰ কাৰণে নিশ্চয় আপোনালোকে এটা অগ্ৰণী ভূমিকা ল'ব বুলি আশা ৰাখি পুনৰবাৰ পहिले ভোটদান উস্কাবাদী জলপান ৰাতিপুৱা সোনকালে গৈ 7টা বজাত ভোট দি আপোনালোকে আৰু ইতিমধ্যে আমি জনাই আছো প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ শেষ হ'বলৈ কেইটামান ক্ষণ বাকী আৰু অন্তিম মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰ তেতিয়া জপিয়াই পৰিছে বিজেপি নেতা আৰু আমি দেখুৱাই আছো শিৱসাগৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশাল ৰোড শ্ব' তেওঁ ওচৰৰ পৰা এবাৰ অভিবাদন জনাবলৈ এবাৰ ওচৰৰ পৰা এষাৰ মাত দিবৰ বাবে দুয়োফালে যিহেতু ৰাইজ উপস্থিত আছে আৰু আমি পৰিৱেশবোৰ দেখুৱাই গৈছোঁ প্ৰায় 25,000 লোক বিজেপিয়ে দাবী কৰা অনুসৰি প্ৰায় 25,000 লোক ইয়াত যিহেতু উপস্থিত হৈছে আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন প্ৰতিমূৰ্তিতে যিহেতু তেখেতে ভাষণ প্ৰদান কৰিব আৰু সেই ভাষণত তেওঁ ৰাইজক আহ্বান জনাব যে কিয় ৰাইজ এইবাৰ বিজেপিৰ লগত থাকিব লাগে বিজেপিৰ কোনসমূহ উন্নয়নমূলক কাম কাজক লৈ ৰাইজৰ ওচৰলৈ তেওঁ যাব আমি পৰিৱেশবোৰ দেখুৱাই গৈছোঁ মুখ্যমন্ত্ৰীৰ সৈতে যিহেতু অভিভাৱক মন্ত্ৰী ৰনোজ পেগু পীযুষ হাজৰিকা পল্লৱ লোচন দাস সুশান্ত বৰগোহাঁই সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা সকলো যিহেতু উপস্থিত আছে আৰু ইয়াতেই যিহেতু মুখ্যমন্ত্ৰীগৰাকীৰ যি ৰেলী সেই ৰেলী সামৰণি পৰিব আৰু তেখেতে উপস্থিত থকা ৰাইজক সমবেত হোৱা ৰাইজক তেখেতে ভাষণ প্ৰদান কৰিব আৰু কিছু মুহূৰ্তৰ পিছত আৰু সকলো দলৰ নেতা কৰ্মীয়ে আগ্ৰহেৰে বাট চাই থকা সেই মুহূৰ্তখিনিত আহি উপনীত হৈছেহি আৰু আমি পৰিৱেশ দেখুৱাইছোঁ মুখ্যমন্ত্ৰীগৰাকীক আমি দেখুৱাইছোঁ যে সাংসদ তপন গগৈৰ হৈ মিত্ৰজোঁটৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন গগৈৰ হৈ তেওঁ শেষৰটো যি নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী আৰু যি সেই অস্থায়ী মণ্ডপতেই ৰাইজৰ ওচৰলৈ তেওঁ তেনেধৰণে নামি যাব বিচাৰে
বিজেপি চৰকাৰ আমাৰ সভ্যতাক জীয়াই ৰাখিবলৈ মঞ্চ সেই অস্থায়ী মঞ্চত তেওঁ আহি উপস্থিত আৰু এক মুহূৰ্ততে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ